হ্যালো দাদা ভাই বন্ধু সকল, কি খবৰ? ভালে আছে যেন পাইছোঁ। ময়ো খুবেই ভালে আছোঁ। ওপৰৱালাত খুবেই ভালে ৰাখিছে আপোনালোকৰ দোৱা আশীৰ্বাদত। এতিয়া আপোনালোকে চাই আছে আসাম কইন ষ্টাৰ চেনেলৰ পৰা মই নুৰ হোসেন। মই এটা সৰু চাই কালেক্টৰ। দিন প্ৰতি এটা না এটা চিক্কা কিনিয়ে থাকোঁ আৰু ভিডিঅ'ৰ মাজতে মই প্ৰত্যেক বছৰৰে চিক্কাৰ জানকাৰী দিয়ে থাকিম। মই আৰম্ভণি কৰিছোঁ 2025 পৰা। চিক্কাৰ বিষয়ে জানো মই 7 বছৰ হ'ল মোৰ সময়। তে আজিৰ ভিডিঅ'টো খুবেই নলেজেবল ভিডিঅ'। এটা 50 টকা আপোনাক 50,000 টকা খৰচ কৰি দিব পাৰে ইউএনচি কণ্ডিশ্যনত। তে কোনটো চনত আৰু কোন 50 পইচা, কেনেকুৱা 50 পইচা আজি এই ভিডিঅ'ৰ মাজত দেখাম। যোন দাদা আৰু বন্ধুসকল চাই আছে তেখেতক কৈ আছোঁ, ভিডিঅ'টো লাইক কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব। আৰু আপোনাৰ শিক্ষাৰ প্ৰতি যদি নলেজ থাকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু হ্যাঁ, ভিডিঅ'টো পুৰাপুৰি চাব, চালেহে গম পাব। ভিডিঅ' আৰম্ভণি কৰাৰ আগতে আপোনালোকক দেখাব খুজিছোঁ ভাৰতত কোন কোন জেগাত চিক্কা বনায় তাৰ এটা মিনিট চাৰ্ট। আপোনালোকে চাই লওক, মই স্ক্ৰীনত দেখাই দি আছোঁ। একদম ওপৰত দেখা পাইছে বোম্বাই, তাৰ তলত আছে কলিকাতা, তাৰ তলত আছে হায়দৰাবাদ, তাৰ তলত আছে নয়ডা। বোম্বাইত থাকিব সোণৰ তলত ডায়মণ্ডৰ দৰে ফটা এটা ওপৰত দেখা পাইছে। কলিকাতাত কোনো মাৰ্ক নাথাকে সোণৰ তলত। হায়দৰাবাদত থাকিব ষ্টাৰ, নয়ডাত থাকিব ডট। এইটোৱেই হ'ল আমাৰ ভাৰতৰ চিক্কাৰ এটা মিনিট চাৰ্ট। যে হায়দৰাবাদত বনোৱা থাকিলে সোণৰ তলত ষ্টাৰ থাকিব, মানে আপোনালোকে গম পাব যে এইটো হায়দৰাবাদৰ চিক্কা। বোম্বাইৰ সোণৰ তলত বৰফিৰ দৰে ফটা থাকিব এটা, এতিয়া আপোনালোকে গম পাব সেইটো বোম্বাইৰ চিক্কা। নয়ডাৰ চিক্কা সোণৰ তলত ৰাউণ্ড ডট এটা থাকিব, যেনেকুৱা স্ক্ৰীনত দেখা পাইছে তেনেকুৱা চিক্কা। আপুনি সোণৰ তলত ডট দেখা পালে গম পাব যে নয়ডাত বনোৱা চিক্কা। আৰু কলিকাতাতো কোনো মাৰ্ক নাথাকে, কেৱল মাত্ৰ সোণ থাকিব লাগে কোনটো সোণৰ চিক্কা। এতিয়া আপোনালোকে গম পাইছে চাগে। পাৰিলে এটা স্ক্ৰীনশ্বট লৈ লওক যদি আপোনাৰ চিক্কাৰ প্ৰতি নলেজেবল আছে আৰু চিক্কা আপুনি কালেক্ট কৰিব খোজে, ইতিহাসৰ ভিতৰত সোমাব খোজে। এইটো ৰিপাব্লিক কাৰেন্সি ডিটেইলত এটা বেলেগে এটা মজা আছে, আপোনালোকে সোমাব পাৰে। আপুনিও কালেক্টৰ হ'ব পাৰে, কোনো বাধা দিব নোৱাৰে। আপুনিও চিক্কা বিক্ৰী কৰিব পাৰে, আপুনিও চিক্কা কিনিব পাৰে। কিন্তু হ্যাঁ, জানি ল'ব লাগে কোনটো চিক্কা, কেনেকুৱা চিক্কা, মেডেল কি, ৱেইট কেনেকুৱা, সাইজ কিমান, প্ৰত্যেকটা বস্তু ডিপেণ্ড কৰে। আৰু কিছুগিলা এছ, সিকিউরিটি এস, প্লেন এস, রেডেড এস, এইসব মানে অশোক স্ট্যাম্প, সত্যময় জয়ত, মানে রুপিয়া পয়সা পুরা ডিটেইল তাৰমানে জানিব লাগিব। অৰিজিনেল ডুপ্লিকেটটো বুজি পাব লাগিব। এতিয়া আপোনালোকে গম পাইছে চাগে, বেছি পক কৰিলোঁ। এতিয়া আহক আমি জানো 2026 বুকত 50 নয়া পইচা আপোনাক কিমান ভেলু দিব পাৰে আমি চাওঁ। আৰু 1957 পৰা 1963 লৈকে বনাইছে 50 নয়া পইচা। তাৰ 2 মিনিটৰ এটা মিনিটৰ চিক্কা 2 চনত বনাইছে, দুটাই খুবেই ৰেয়াৰ। এতিয়া আহক 2026 বুকত কিমান মূল্য বাঢ়িল আমি জানো। ফাৰ্ষ্টত জানিম আমি প্রত্যেকটা চিক্কা মোৰ তাত নাই, মই পোৱাও নাই। এতিয়া মোৰ হাতত যেটো দেখা পাইছে এইটো হ'ল নয়া 50 পইচা নিকেল মেটেলেদি বনোৱা এইটো চিক্কা। এইটো দেখা পাইছে ৰেডেডেছ হয়, এইটোক কয় ৰেডেডেছ। আপোনালোকে চাই ল'ব। আৰু এই পইচাটো চমুকৈ ধৰিব, নিকেল মেটেলে বনোৱা চিক্কা
আপনার 50 পয়সাও আছে, 25 পয়সাও আছে। তে যিয়ে নহওক মোৰ হাতত আছে 1961 সিক্কা। তে এই নয়া 50 পয়সা 1957 চনৰ সিক্কা, একদম ভেরি ভেরি রিয়ার। এতে দিয়া আছে ফাইনতে আছে 35,000 টাকা, এক্সট্রা ফাইনত আছে 50,000 টাকা। ইউনিটৰ দাম লেখাই নাই। আপনার লাখ টাকাও খরচ করে যাব পারে। বোম্বাই মিন্টৰ সিক্কা 1957 চন। এটা চমকক ধরিব 1957 চন থাকিলে গম পাব যে এইটো বোম্বাই মিন্টৰে সিক্কা। কিন্তু 1957 খালি বোম্বাই মিন্টয়ে বনাইছিল, বেলেগ মিন্টৰ সিক্কা বনা নাই। কিন্তু আৰু এটা সিক্কা বোম্বাই মিন্টতে বনাইছিল 1959 মানে 1959। 1959 সিক্কা ফাইনত আছে 30,000 টাকা, এক্সট্রা ফাইনত 50,000 টাকা, ইউনিট দাম লেখা নাই। তেতিয়াহ'লে এটা ভাবি ল'ব ইউনিট কিমান টকা মূল্যৱান হ'ব পাৰে। এই দুটা সিক্কা আছিল আপনার রিয়ার ডিগ্রিগর। আর বাকি আপনার 1960 পৰা 1963 লৈকে সিক্কা স্কেয়ার আছে। এটা আমি কৈ আছোঁ সেইকেইটা সিক্কাৰ কথা আপোনালোকক। তেনেকুৱা যদি আপনার 59 বোম্বাই মিন্টৰ সিক্কা, 59 চন থাকিলেই আপনি ভাবব যে এইটো বোম্বাই মিন্টৰ সিক্কা। আর 1957 চন থাকিলেই আপনি ভাবো এইটো বোম্বাই মিন্টৰ সিক্কা। আৰু চমকেদি এইটো আপোনালোকে ট্রাই কৰি চাব যে চমকে ধৰে নেকি। চমকে ধৰিলে ভাবব যে ঠিকে আছে পইচা এইটো। আৰু ডেডেৰেছটো চাব, অশোক স্ট্যাম্পটো চাব। আপোনালোকে যদি গম নাপায়, মোৰ এই স্ক্রিনত এটা নাম্বার আছে, এইটো নাম্বাৰত হোৱাটছআপ কৰিলেও নিশ্চয় মই জানকাৰী দিম। বা বিক্রি কৰিব ইচ্ছা থাকলে মই ল'ব নোৱাৰিলেও মই বিক্রি কৰাই দিম, এক্সিবিশনত লৈ যাম লগতকে। তাৰপিছত আপোনালোকক দেখাব খুজিছোঁ 1960ত 2 মিনিটৰ পৰা বনাইছিল বোম্বাই আৰু কলিকাতা। বোম্বাই মিন্টৰ সিক্কা স্কেয়াৰত আছে, ফাইনত আছে 50 টাকা, এক্সট্রা ফাইনত আছে 75 টাকা, ইউনিট আছে 600 টাকা। কলিকাতা মিন্টৰ সিক্কা ফাইনত আছে 15 টাকা, এক্সট্রা ফাইনত 25 টাকা, ইউনিট আছে 250 টাকা। তাৰপিছত 1961 সিক্কা, এইটো মোৰ হাতত দেখা পাইছে। 1961 সিক্কা 2 মিনিটৰ পৰা বনাইছিল বোম্বাই কলিকাতা। বোম্বাই মিন্টৰ সিক্কা ফাইনত আছে 15 টাকা, এক্সট্রা ফাইনত আছে 25 টাকা, ইউনিট আছে 150 টাকা। কলিকাতা মিন্টৰ সিক্কা সেম কন্ডিশন, ফাইনত আছে 15 টাকা, এক্সট্রা ফাইনত 25 টাকা, ইউনিট আছে 150 টাকা। সিক্কা স্কিয়ার 1961 সিক্কা। তাৰপিছত 1962 সিক্কা, এইটো হ'ল 1962 সিক্কা। মোৰ হাতত আছে বোম্বাই মিন্টৰ সিক্কা। বোম্বাই মিন্টৰ সিক্কা স্কেয়ার আছে, কলিকাতাও স্কেয়ার আছে। বোম্বাই মিন্টৰ সিক্কা ফাইনত আছে 15 টাকা, এক্সট্রা ফাইনত আছে 25 টাকা, ইউনিট আছে 150 টাকা। মোৰ হাতত যেটো সিক্কা আছে। কলিকাতা মিন্টৰ সিক্কা সেম কন্ডিশন, ফাইনত 15 টাকা, এক্সট্রা ফাইনত 25 টাকা, ইউনিট আছে 150 টাকা। সিক্কা স্কিয়ার। তাৰপিছত 63 সিক্কা বোম্বাই কলিকাতা বনাইছিল। বোম্বাই মিন্টৰ সিক্কা ফাইনত 15 টাকা, এক্সট্রা ফাইনত 25 টাকা, ইউনিট আছে 150 টাকা। সিক্কা স্কিয়ার। কলিকাতা মিন্টৰ সিক্কা সেম কন্ডিশন, ফাইনত 15 টাকা, এক্সট্রা ফাইনত 25 টাকা, ইউনিট 150 টাকা। সিক্কা স্কিয়ার। মানে 1959 পৰা গোটাইকেইটা সিক্কা আপনার স্কেয়ারতে আছে, কিন্তু 2025 কমন আছিল, এবার স্কেয়ার হয়ে গেছে। আর 50 পয়সা সিক্কার ভিডিও আমি বেলেগ দিনা দিম, আজি সেইখিনি দিলোঁ। আপোনালোকৰ তাত যদি তেনেকুৱা 50 নয়া পয়সা থাকে, যে 1959 বা 1957 তেনেকুৱা সিক্কা আৰু 50 পয়সা যেবোৰ আছে সেইবোৰৰ কামৰ আছে, সেইবোৰৰ জানকাৰী মই দিয়ে থাকিম। তে ভিডিওটো কেনেকুৱা লাগিল চাই পেলাই মোক হোৱাটছআপত জনাব পাৰে আৰু মোৰ সাথে যোগাযোগ কৰিব পাৰে। সিক্কা দেখাব হ'লে দেখাব পাৰে। তে আৰু এটা কথা, যেগুলা মানুহ
ফাইন ৰেজিষ্টাৰ ফাইন সোধে, ডকুমেণ্টছ সোধে, এইবোৰ মানুহৰ পৰা বাচি থাকিব। আৰু যিন দেশৰ নাগৰিক সেই দেশৰ মানুহকে বিশ্বাস কৰিব বা সেই দেশৰ মানুহৰ কথা অনুযায়ী চলি থাকিব, জানিব যে কোনফালে পৰা না কোনফালে পৰা মোক ওপৰৱালাই মোক হেল্প কৰি আছে বা মদত কৰি আছে। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। খোদা হাফেজ।